নমস্কাৰ অসমবাসী ৰাইজ, কি খবৰ? সকলোৰে খবৰ ভাল চাগে। আজি এটা নতুন খবৰলৈ আপোনাক স্বাগতম জনাইছোঁ, যিহেতু দিব ওলাইছোঁ অৰুণোদয় আঁচনিলৈ ভাল খবৰ। অৰুণোদয় আঁচনিৰ যিহেতু অহা 10 ডিচেম্বৰত লাভ কৰিব অৰুণোদয় আঁচনিৰ কিস্তি। তো কোনসকল মহিলা লাভ কৰিব 1250 টকা। এইবাৰ আপুনি ধন লাভ কৰিবনে নকৰে, আৰু নতুনসকলে কেতিয়া লাভ কৰিব, আৰু নতুনকৈ যিহেতু অৰুণোদয় আঁচনিৰ ফৰ্ম দিয়া হ'ব, অৰুণোদয় আঁচনিৰ 3 ফৰ্ম আপুনি কেতিয়া পাব আৰু কোনসকলক দিয়া হ'ব এই অৰুণোদয় আঁচনিৰ সুবিধা। তো আজি সবিশেষ এই ভিডিঅ'টোত জনাম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। লাখ লাখ মহিলাৰ বাবে যিহেতু ভাল খবৰ, অহা 10 ডিচেম্বৰত লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। পিছে কোনসকল মহিলাই পাব? চাওক, যিসকল মহিলাৰ ভেৰিফিকেশ্যন কমপ্লিট হৈছে, যদি আপোনাৰ কোনো সমস্যা নাই, যিহেতু মুখ্যমন্ত্ৰীয়ে যিটো কৈছিলে যে বহুতো মহিলাৰ যিহেতু নাম কৰ্তন হৈছে, কাৰণটো হৈছে কি, বহুতো মহিলাৰ যিহেতু ভেৰিফিকেশ্যন হোৱা নাই, আৰু যিহেতু বহুতো এনেকুৱা হিতাধিকাৰী আছে, সেই হিতাধিকাৰীসকলৰ যিহেতু চৰকাৰে আপডেট পোৱা নাই। যদি আপুনি অৰুণোদয় আঁচনিৰ কোনো ধৰণৰ আপডেট যদি কৰোৱা নাই, বা আপুনি যদি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰোৱা নাছিলে, তেনে ক্ষেত্ৰত আপোনাৰ হয়তো অৰুণোদয় আঁচনি নাপাব পাৰে। কিন্তু আপুনি নতুনকৈ যিহেতু আবেদন কৰাৰ সুযোগ এটা পাব। কিন্তু কথাটো হৈছে কি, বহুতো হিতাধিকাৰীয়ে যিহেতু এই আঁচনিৰ ধন লাভ কৰিব পৰা নাই, কিয়নো সেই হিতাধিকাৰীসকলৰ যিহেতু মোবাইল নম্বৰ যিটো খেলি মেলি দেখিবলৈ পোৱা গৈছে। যিহেতু মোবাইল নম্বৰ আপডেট যিটো প্ৰক্ৰিয়া চলি আছিল, বা আপোনালোকৰ আপডেট পোৱা নাই, মোবাইল নম্বৰ আপোনাৰ যিহেতু লিংক নাই, বা আপোনাৰ যিহেতু আধাৰ শ্বেডিং নাই, তো বহুতো হিতাধিকাৰী আধাৰ শ্বেডিং নোহোৱা হৈ গৈছে। তো সেইবাবে যিটো অৰুণোদয় আঁচনি পোৱা নাই, বা তেনেকুৱা বহুতো যিটো প্ৰব্লেম দেখিবলৈ পোৱা যায়। যদি আপুনি এজন যোগ্য হিতাধিকাৰী হয়, আপুনি যদি একেবাৰে আপুনি যিহেতু দৰিদ্ৰ পৰিয়ালৰ লোক হয়, যদি আপুনি তথাপিও পোৱা নাই এই আঁচনিৰ ধন, তেনেহ'লে আপুনি কি কৰিব লাগিব? চাওক, এতিয়া যিটো চৰকাৰে আপোনালোকৰ বাবে যিটো ভাল খবৰ দিছে, যে আপোনালোকে এবাৰ এই সুযোগটো পাব। যিসকলে অৰুণোদয় আঁচনি লাভ কৰা নাছিলে, এবাৰ আপোনালোকে সেই সুযোগটো পাব, কিয়নো পূৰ্বতে লাভ কৰা হিতাধিকাৰীসকলেও আবেদন কৰিব পাৰিব। তো পূৰ্বতে লাভ কৰা যিবিলাক হিতাধিকাৰী আছে, কেনেকৈ আবেদন কৰিব? চাওক, এতিয়া কথাটো হৈছে কি, আপুনি যদি অৰুণোদয় আঁচনি পোৱা নাই, বা আপোনাৰ অৰুণোদয় আঁচনি বন্ধ হৈ গৈছে, আপুনি অৰুণোদয় আঁচনি যদি পাই আছিলে, প্ৰতি মাহে মাহে আপুনি পাই আছিলে, এতিয়া আপোনাৰ বন্ধ হৈ আছে, তেনেহ'লে আপুনি একো কৰিব লগা কাম নাই। আপুনি কিছুদিন ৱেইট কৰক, যিটো অৰুণোদয় আঁচনি 3 ফৰ্ম দিয়া হ'ব। অৰুণোদয় আঁচনি 3 ফৰ্ম যেতিয়া আপোনালোকক দিব, সেই ফৰ্মখনত আপোনালোকে আবেদন কৰাৰ এটা সুবিধা পাব। সেই সুবিধা মতে এবাৰ যিবিলাক যোগ্য পৰিয়াল আছে, সেই যোগ্য পৰিয়ালসমূহক দিয়া হ'ব এই সুবিধা। আৰু যিবিলাক ধনী মানুহ আছে, সেই ধনী মানুহে এবাৰ এই সুবিধা লাভ নকৰে, কিন্তু দুখীয়াসকলক এই সুবিধা দিয়া হ'ব। আৰু চৰকাৰে যিহেতু কৈছে যে এবাৰ নতুনকৈ যিটো অৰুণোদয় আঁচনিৰ নামত যিটো 3 যিটো সুবিধা আহি আছে, বা অৰুণোদয় আঁচনিৰ এবাৰ 10,000কৈ প্ৰতিখন ৰাজ্যৰ পৰা যিহেতু দিয়া হ'ব। প্ৰতিখন ৰাজ্যৰ মহিলাই যিহেতু 10,000কৈ পাব, টোটেল যিহেতু 20 লাখ যিটো মহিলাক এবাৰ অৰুণোদয় আঁচনি 3ত সামৰি লোৱা হ'ব। হয়তো আপোনালোকে নতুন বছৰতে এই সুবিধাটো পাব পাৰে, আপোনালোকে কিছুদিন ৱেইট কৰিব লাগিব। আৰু যিহেতু ক'ব খুজিছোঁ, আপুনি যদি আগতেও যদি অৰুণোদয় আঁচনি আবেদন কৰিছিলে, বা এতিয়া যদি আপুনি পোৱা নাই, তেনেহ'লে কি কৰিব? চাওক, কিয়নো সেই কামবিলাক যিটো কৰি আছে, বা ভেৰিফিকেশ্যনৰ কাম চলি আছে, কিন্তু নামবিলাক যেতিয়া আহিব, আপোনালোকে সেই নামটো যেতিয়া আপুনি ক'ত চাব, আপুনি DC অফিচত যাব লাগিব। যদি আপোনাৰ অৰুণোদয় আঁচনি বা বহুদিন হ'ল আপুনি আবেদন কৰিছে, বা আপুনি এতিয়াও অৰুণোদয় আঁচনি ধন লাভ কৰা নাই, আপুনি যোগ্য হয়, তেনেহ'লে আপুনি ডাইৰেক্ট DC অফিচত যাব। DC অফিচত গৈ আপুনি এখন এপ্লিকেশ্যন লিখিব পাৰে, বা আপুনি তেখেতসকলক আপোনাৰ যিটো বেনিফিচিয়াৰী নম্বৰ যদি আপোনাৰ আছে লগত লৈ যাব। যদি নাই, আপোনাৰ নামটো আপুনি ক'লে হ'ল তেখেতসকলক, বা আপোনাৰ মোবাইল নম্বৰটো ক'লে তেখেতসকলে আপোনাৰ নামটো যিটো চাই দিব। যদি আপোনাৰ নামটো আছে, তেনেহ'লে আপুনি লাভ কৰিব এই সুবিধা। বা আপোনালোকে পঞ্চায়ততো যাব পাৰে, পঞ্চায়ততো সুধিব পাৰে, কোনো কথা নাই। তো যিবিলাক যোগ্য পৰিয়াল আছে, যিবিলাক যোগ্য হিতাধিকাৰী হয়, সেই যোগ্য হিতাধিকাৰীসকলক যিটো চৰকাৰে সুবিধা কৰি দিছে, আৰু যিহেতু কৈছে যে এবাৰ পূৰ্বতে যিবিলাকে লাভ কৰিছিলে, যিবিলাকে পূৰ্বতে লাভ কৰা হিতাধিকাৰী আছে, সেই হিতাধিকাৰীসকলো নতুনকৈ আবেদন কৰিব লাগিব। কিয়নো আপোনালোকক আবেদন কৰিব এইবাবে দিয়া হৈছে, যিবিলাক অযোগ্য হ'ব তাৰ নাম কৰ্তন হ'ব, আৰু যিবিলাক যোগ্য হ'ব সেইবিলাকৰহে নাম থাকিব। হয়তো আপোনালোকৰ ঘৰত যি ভেৰিফিকেশ্যনৰ টীম যাব পাৰে, বা আপোনাক ভেৰিফাই কৰিব পাৰে কোনসকল যোগ্য, কোনসকল অযোগ্য। যিহেতু চৰকাৰে সেই কাম যিটো কৰি আছে, তো প্ৰতিখন জিলাতে যিহেতু এটা টীম গঠন কৰি দিয়া হ'ব, বা আপোনালোকৰ ঘৰে ঘৰে যাব, গৈ আপোনালোকক ভেৰিফিকেশ্যন কৰিব, আপুনি যোগ্য হয়নে নহয়, আপুনি কিমান টকা ইনকাম কৰে বাৰ্ষিক। যদি আপুনি বছৰি যদি 4 লাখতকৈ তলত যদি আপুনি ইনকাম কৰি আছে, তেনেহ'লে আপুনি অৰুণোদয় আঁচনিৰ বাবে নিৰ্বাচিত হ'ব। আৰু লগতে যিটো কৈছে যে বিকলাংগ হওক, বিধৱা হওক, আৰু বহুতো বিধৱা মহিলাও যিহেতু এই সুবিধাৰ পৰা বঞ্চিত হৈ আছে। যদি সেই বঞ্চিত হোৱা মহিলাসকলে যদি অৰুণোদয় আঁচনি লাভ কৰা নাই, বা আপুনি যদি বঞ্চিত হৈ আছে, তেনেহ'লে আপোনাৰ বাবে যিটো এটা চিন্তা এতিয়া যিটো দূৰ হ'ব, আপোনালোকে পাব এই সুবিধা। কিন্তু আপোনালোক চৰকাৰে যিটো দিব,
যিহেতু আপোনালোকক সুবিধা কৰি দিম বুলি কৈছে। তো যিবিলাক যোগ্য হিতাধিকাৰী আছে সকলো যোগ্য হিতাধিকাৰী পৰিয়াললৈ যিহেতু এই সুবিধা দিয়া হ'ব। তো আপুনি চিন্তা কৰাৰ কাৰণ নাই। আপুনি যদি অৰুণোদয় আঁচনি পূৰ্বতে লাভ কৰি আছিলে বা এতিয়া যদি পোৱা নাই আপোনালোকে ৱেইট কৰক, আপোনালোকৰ কাম হৈ যাব। আৰু যদি আপুনি নতুনকৈ আবেদন কৰিছিলে ইয়াৰ আগতে যিটো ফৰ্ম দিয়া হৈছিলে আৰু যোৱা বছৰত যিটো অৰুণোদয় আঁচনি বহুতে আবেদন কৰিছিলে বা নাম অহা নাই কিছুমানৰ, সেই নাম নহা পৰিয়ালসকলে কি কৰিব? তো তেখেতসকলে আপোনালোকে DCI অফিচ বা আপোনালোকে পঞ্চায়তত যোগাযোগ কৰক, আপোনালোকৰ নামটো কৰ্তন হৈছে নে আছে নে নাই সেই বস্তুটো আপোনালোকে জানি লওক। আৰু যিহেতু আজিকালি যিটো আপোনালোকে অনলাইনত আপুনি চাব নোৱাৰে বা আপোনাৰ লিষ্টখন কেনেকৈ চাব, সেই লিষ্টখন যিটো চোৱাৰ যিটো পদ্ধতি নাই। তো আগতে যিটো আপোনালোকে পদ্ধতি আপুনি চাব পাৰিছিলে অনলাইনত, আপুনি চেক কৰিব পাৰিছিলে আপোনাৰ বেনিফিচিয়াৰী নম্বৰ বা আপোনাৰ PFMS ভেৰিফাই হৈছিল নে নাই, আপোনাৰ গোটেইখিনি কাম হৈছে নে নাই, সেই বস্তুটো আপুনি চাব পাৰিছিলে। কিন্তু এতিয়া যিটো আপোনালোকে চাব নোৱাৰে, তো সেইবাবে আপোনালোকে যিটো চেক কৰিব পৰা নাই বা বহুতৰে এই সমস্যাটো হৈ আছে। তো তাৰ কাৰণে আপোনালোকে চিন্তা কৰাৰ কাৰণে আপোনালোকে অফিচত যাব, অফিচত গৈ আপুনি ডাইৰেক্ট আপোনালোকে ক'ব, আপোনাৰ নামটো কৈ আপুনি চেক কৰক আপোনাৰ নামটো আছে নে নাই। যদি আপোনাৰ নামটো আছে আপুনি অৰুণোদয় আঁচনি নিশ্চয় লাভ কৰিব পাৰিব। আৰু এবাৰ যিটো 10 তাৰিখে যিটো দিয়া হ'ব 10 ডিচেম্বৰত অৰুণোদয় আঁচনি, কিন্তু চৰকাৰে যিটো কৈছে যে নতুনকৈ যিহেতু অৰুণোদয় আঁচনি যিটো নতুনকৈ যিটো ফৰ্ম দিয়া হোৱা নাই, তো যেতিয়ালৈকে অৰুণোদয় আঁচনি ফৰ্ম নিদিয়ে তেতিয়ালৈকে যিটো পূৰ্বতে যিবিলাকে লাভ কৰি আছিলে সেই পূৰ্বতে লাভ কৰা মহিলাসকলে আগৰ দৰে যিহেতু অৰুণোদয় আঁচনি লাভ কৰি থাকিব। তো আপুনি চিন্তা কৰাৰ কাৰণে অহা 10 তাৰিখে যিসকলে লাভ কৰিছিলে সকলোৱে লাভ কৰিব। আৰু যিসকলে লাভ কৰা নাই সেইসকলে যিহেতু কিছুদিন ৱেইট কৰি দিয়ক, আপোনালোকে নতুন ফৰ্ম পাব, সেই নতুন ফৰ্মত যিটো আবেদন কৰিব পাৰিব। তো গাইজ নিশ্চয় বুজি পালে। তো আজি আপোনালোকক এইখিনি জনাব লগা আছিলে। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিব, যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় আই অসম।